ভাতকেইটা খাই কৰি ল'লোঁ বোলো অকণমান বিছনাখনত শুংগে, কিন্তু মানে কি ক'ম আৰু টোপনি বোলা বস্তুটো নাইকিয়া হৈ গৈছে চকুত, জানেনে। ছোৱালীজনীকো লগতে খুৱাই ল'লোঁ, বোলো তাইকো অকণ খুৱাওঁ, ময়ো অকণ শুই লওঁ। মুনুতো স্কুলৰ পৰা অহাই নাই, তেহেঁতৰ যিহেতু ক্লাছ 9 আৰু 10 মানে এক্সাম পিছুৱাই দিছে, তো এতিয়া ক্লাছ কৰি আছে, সেইকাৰণে তাই ক্লাছতে আছে বাৰু, স্কুলতে আছে। ধুনু আহিলে এক্সামৰ পৰা, তাইকো ভাত খোৱালোঁ, ময়ো অকণ খালোঁ। খাই কৰি লৈ তাইকো অকণমান খুৱাই দিলোঁগৈ। তাৰপিছত ময়ো বোলো অকণমান শুই লওঁ, কিন্তু মানে টোপনি বোলা বস্তুটো যে চকুৰ পৰা নাইকিয়া হৈ গৈছেগৈ। অনাবৰতে খালি জুবিনদাৰ সেই গানবিলাক, জুবিনদাৰ কথাবিলাক অনাবৰতে যেন একদম চকুৰ আগত ভাহি আছে। কাণত যে খালি সেয়া গানকে শুনি আছোঁ, কথাবিলাক যে সেয়াকে যেন একেখিনি কথাকে যেন কৈ আছে যে ঘেণ্টা কাকোৰ খাতি নকৰোঁ, এইবোৰ কথা যেন। আৰুতো তেনেকুৱা চাগে আকৌ শুনিবলৈ কেতিয়াও নাপাওঁ আৰু, কাৰণ তেওঁৰ মুখতহে সেইষাৰ কথা শোভনীয় হয়, আৰু তেনেকুৱা এজনতো আৰু ব্যক্তি নোলাব কেতিয়াও সেইষাৰ কথা শুনিবলৈ। পঢ়ি আছোঁ এতিয়া আৰু কি কৰিম।